নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো সিংহ ৰাশি জাতক জাতিকাসকলে 2025 চনত পাব 5টা বহু বেছি ভাল খবৰ। এই ভাল খবৰৰ ফলত আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিবলৈ ধৰিব, লগতে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। গাড়ী মটৰ আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু মনৰ সকলো আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে এই 5টা ভাল খবৰৰ বিষয়ে এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। সিংহ ৰাশি জাতক জাতিকাসকলে 2025 চনত বহুকেইটা ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ভিতৰত কৰ্মক্ষেত্ৰত ক'ব লাগিব যে কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। নতুন কৰ্মৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰো সমস্যা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পাব। এই নতুন বৰ্ষত আপোনালোকে এই বৰ্ষত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব কৰ্মক্ষেত্ৰত, আৰু যাৰ ফলত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে পদোন্নতিও বৃদ্ধি পাবলৈ ধৰিব। সন্তানৰ অনুকূল দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ অতিশয় শুভ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সংগ সুখ লাভ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনতো আপোনালোকৰ সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পাব। দাম্পত্য জীৱনত নতুন ভাল খবৰে আপোনালোকক আনন্দিত কৰি তুলিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে এই বছৰ সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থ এই বৰ্ষত জমা হ'বলৈ ধৰিব, কিন্তু কিছু পৰিমাণে খৰচ হ'ব যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে এই বৰ্ষটো পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। বিদ্যাৰ কাৰণে যদি দূৰভ্ৰমণ কৰিব আপোনালোকে বিচাৰে তেনেহ'লে দূৰভ্ৰমণো কৰিব পাৰিব। বিদ্যাত যদি অকণমান আপোনালোকে মনোযোগ দিয়ে তেনেহ'লে আপোনালোকে ভবাতকৈ বেছি উন্নতি কৰিব পাৰিব বিদ্যাৰ ক্ষেত্ৰত। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব, বা যোৱা বছৰৰ তুলনাত আপোনালোকৰ স্বাস্থ্য উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। ঘৰত যদি আপোনালোকে এক নাম বা যিকোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। এই বৰ্ষত যদি ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰে ইয়াৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব আৰু ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। আপোনালোকে মনে বিচৰা কিছুমান কামত সফলতা অৰ্জন কৰিব পাৰিব আৰু লগতে নতুনকৈ কিবা কাম কৰিব বিচাৰিলেও সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। ৰৈ থকা কিছুমান কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। লগতে চাকৰিৰ জীৱনত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব পাৰে, তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি আগৰ পৰাই সচেতনতা অৱলম্বন কৰি এই বৰ্ষত আপোনালোকে চলিব লাগিব। কোনো লোকে আপোনালোকক ঠগ প্ৰবঞ্চনাৰ বলি কৰিবলৈও চেষ্টা কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অকণমান সচেতনতা বা সজাগ হৈ চলিবলৈ আপোনালোকে চেষ্টা কৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতেও মধ্যম ফলাফল আপোনালোকৰ দেখিবলৈ পোৱা যায়। এই 2025 চনত সিংহ ৰাশি জাতক জাতিকাসকলৰ কিছুমান মনৰ দৃঢ়তাৰ ভাৱটো হ্ৰাস পাবলৈ ধৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত হাতৰ পৰা যাতে ভাল ভাল সুযোগ সুবিধা আপোনালোকৰ হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। মনৰ একাগ্ৰতা আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব পাৰে, যাৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হৈ পৰিব পাৰে। সেইকাৰণে আগৰ পৰাই অলপ সতৰ্কতা আৰু সজাগ হৈ চলিবলৈ চেষ্টা কৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব, আৰু সেই ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগো কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত যদি আপোনালোকে আগভাগ ল'ব বিচাৰে সুন্দৰভাৱে ল'ব পাৰিব। বিয়াৰ ক্ষেত্ৰত যাতে কোনো লোকে আহি আপোনালোকক অশান্তি কৰিব নোৱাৰে, বা কোনো লোকে আহি যদি আপোনালোকক অশান্তি সৃষ্টি কৰিব বিচাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব, বা কোনো লোকে পৰিৱেশ বিনষ্ট কৰিবলৈও চেষ্টা কৰিব পাৰে, তাৰ প্ৰতি অলপ সজাগ হৈ আপোনালোকে চলিব লাগিব।
অতিথি আলহীৰ আগমন হ'ব পাৰে আপোনালোকৰ ঘৰত কোনো আত্মীয়ৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিব কিন্তু বছৰৰ শেষৰ ফাললৈ কোনো আত্মীয়ৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব প্ৰশাসনিক বিষয়াসকলে কিবা কাম যদি হাতত লয় সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামৰ পৰা আপোনালোকে ভাল ফল অৰ্জন কৰিব পৰাও দেখিবলৈ পোৱা যাব নতুনকৈ যদি মূল্যৱান সম্পদ আপোনালোকে ঘৰত ক্ৰয় কৰিব বিচাৰে বিশেষকৈ গাড়ী গুৰা যদি আপোনালোকে কিনিব বিচাৰে বা আপোনালোকে যদি মাটি সম্পত্তি কিনিব বিচাৰে তেনেহলে আপোনালোকৰ কাৰণে এই বছৰটো অনুকূল বুলি ক'ব পৰা যায় কিন্তু কিনাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তি বা ঘৰৰ বা ওচৰে পাজৰে ডাঙৰ মানুহৰ লগত ভালদৰে আপোনালোকে আলোচনা কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰিও তুলিব পাৰে আপোনালোকক সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব কিন্তু ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে অলপ সংযম হ'ব লাগিব যদি সংযম নহয় তেনেহলে আপোনালোকৰ মান সন্মান হানি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে সেই কাৰণে এই ক্ষেত্ৰত অকমান সাৱধানতা আপোনালোকে নিশ্চয় অৱলম্বন কৰিব পোহনীয়া জীৱ-জন্তু ঘৰত আগমন কৰাব বিচাৰিলে আপোনালোকে কৰাব পাৰিব বা পোহনীয়া জীৱ-জন্তুৰ আগমনৰ প্ৰবল যুগ এই বৰ্ষত দেখিবলৈ পোৱা যায় নতুনকৈ যদি কিবা পোহনীয়া জীৱ-জন্তু আপোনালোকৰ ঘৰলৈ আনিব বিচাৰে আনিব পাৰিব খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব খেল ধেমালি কৰিব বিচাৰিলেও কৰিব পাৰিব আৰু খেল ধেমালিৰ কাৰণে যদি দূৰভ্ৰমণ কৰিব বিচাৰে তেনেহলেও আপোনালোকে সুন্দৰভাৱে দূৰভ্ৰমণ কৰিব পাৰিব ওচৰ চুবুৰীয়াৰ লগত থাকোতে সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা নহয় তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব এই বছৰটো আপোনালোকৰ নিজৰ ওপৰত অকমান নজৰ ৰাখিবলৈ চেষ্টা কৰিব বা নিজৰ কাৰণে অকমান সময় উলিয়াবলৈ চেষ্টা কৰিব আপোনালোকে বেলেগক হিংসা কেতিয়াও এই বৰ্ষত নকৰিব বা কোনো লোকক আপোনালোকে টানকৈ কোনো কথা কোৱাটো উচিত নহয় কিবা অসুবিধা পালে আপোনালোকে সেই জায়গাৰ পৰা আঁতৰি যাব বা মনে মনে থকাটোই আপোনালোকৰ কাৰণে মংগল হ'ব কাৰণ এই বৰ্ষত আপোনালোকৰ খঙৰ মাত্ৰা সৰ্বাধিক দেখিবলৈ পোৱা যায় খঙৰ ভ্ৰমকত আপোনালোকে কি কৰি পেলাব আপোনালোকে গমেই নাপাব পিছতহে অনুভৱ কৰিব যে আপোনালোকে কি কাম কৰিলে সেই কাৰণে আপোনালোকে এনেবোৰ কাৰণৰ পৰা অলপ দূৰত্ব বজাই ৰখাটোই মংগলময় কাৰোবাৰ তৰ্ক বিতৰ্কৰ মাজতো আপোনালোকে এই বৰ্ষত নুসুমোৱাটো উচিত বিয়া বাৰুৰ কাৰণে এই বৰ্ষত অতিশয় সুন্দৰ যুগ নামি আহিছে আপোনালোকৰ বিবাহৰ কাৰণে আপোনালোকে মনে বিচৰা জীৱন সংগী লাভ কৰিবলৈ সক্ষম হ'ব সপ্তম ঘৰত বৃহস্পতি থকাৰ কাৰণে আপোনালোকৰ কৰ্মক্ষেত্ৰত বহু ভাল যুগ নামি অহা দেখিবলৈ পোৱা যাব যোগাযোগৰ ক্ষেত্ৰতো আপোনালোকৰ খুব বেছি শুভ হৈ পৰিব ভাই ভনীৰ মাজত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব ৰাহু কন্যা ৰাশিত থকাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰতো সফলতা অৰ্জন কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বৃশ্চিক ৰাশিত শনি একাদশ ঘৰত থকাৰ কাৰণে প্ৰেমত সমস্যা নাহিব কিন্তু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে যাতে প্ৰেমত তৃতীয় পক্ষৰ প্ৰৱেশ নহয় তাৰ প্ৰতি অকমান লক্ষ্য ৰাখিব লাগিব সোশ্যাল মিডিয়াৰ পৰা আপোনালোকে এই বৰ্ষত অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব যদি সোশ্যাল মিডিয়াৰ মতে আপোনালোকে চলে বা সোশ্যাল মিডিয়া আপোনালোকে যদি ভুলকৈ ব্যৱহাৰ কৰে তেনেহলে আপোনালোকৰ বহু বেছি সমস্যা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেই কাৰণে এই বৰ্ষত সোশ্যাল মিডিয়া ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ অনুকূল হ'ব শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পোৱাৰ উপৰিও উচ্চ শিক্ষা লাভৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব পাৰে হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ